নমস্কাৰ ছাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া ডিএ এৰিয়াৰৰ আপোনালোকে যি চাৰিটা কিস্তি পাব তাৰে প্ৰথম কিস্তিটো কেতিয়া সোমাব সেই সম্বন্ধে আমি আপোনালোকক বিভাগীয় খবৰ দিবলৈ ওলাইছোঁ। ছাৰ বাইদেউসকল আপোনালোকে ইয়াত চালে আপোনালোকৰ কনফিউশ্যনখিনি দূৰ হ'ব। ইয়াত চাব আপোনালোকৰ যেতিয়া ডিএ বৃদ্ধি হৈছিলে তেতিয়া ইয়াত চাব অসম চৰকাৰৰ এই বিত্ত বিভাগৰ সেই জাননী আৰু যাৰ ফলত ইয়াত চাব আপোনালোকৰ 3% মৰ্গে বানচ বৃদ্ধি হৈছে, যিটো আপোনালোকৰ 53% হৈছে আৰু ইতিমধ্যে আপোনালোকে সেয়া নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে আপোনালোকে সেয়া লাভালাভ ডিএ বৃদ্ধি পাবলৈ সক্ষম হৈছে। এতিয়া আমি পোনে পোনে ক'বলৈ ওলাইছোঁ যে আপোনালোকে যাৰ ফলত যি 4 মাহৰ এৰিয়া লাভ কৰিব সেয়া আপোনালোকে 4টা কিস্তিত ইতিমধ্যে লাভ কৰিব, সেয়া আপোনালোকে অৱগত। কিন্তু তাৰ প্ৰথম কিস্তিটো আপোনালোকে যদি ডিচেম্বৰত লাভ কৰিব, এয়া চাব আপোনালোকে এয়া 4 নম্বৰৰ আপোনাৰ 2 নম্বৰ পইণ্টটো আপোনালোকে চাবলৈ যত্ন কৰিব। এয়া চাব আমি আপোনালোকক এয়া লাল ঘৰৰ ভিতৰত দেখুৱাইছোঁ, য'ত লিখা আছে এইটো আপোনালোকৰ যি কাৰ্যকৰী হৈছে 1 তাৰিখ 7 মাহ 2024 পৰা 31/10/2024 যি আপোনালোকে 4টা কিস্তিত ডিএৰ টকাখিনি পাব। সেয়া চাব আপোনালোকে ডিচেম্বৰ 2024, জানুৱাৰী 2025, ফেব্ৰুৱাৰী 25 আৰু মাৰ্চ 25ত লাভ কৰিব। তেনেহ'লে আপোনালোকে প্ৰথম কিস্তিটো লাভ কৰিব, এয়া চাব ডিচেম্বৰ 2024 তাৰিখে আপোনালোকে এয়া লাভ কৰিব। আৰু আমি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত জানিবলৈ সক্ষম হৈছোঁ যে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা টকাখিনি আপোনাৰ ট্ৰেজাৰীলৈ পঠোৱা হৈছে আৰু আশা কৰা গৈছে যে আপোনালোকে আৰু কেইদিনমান পিছতে আপোনালোকে ডিএ এৰিয়াৰৰ প্ৰথম কিস্তিৰ টকাখিনি এই ডিচেম্বৰ মাহৰ জিলা অনুযায়ী কামসমূহ 2-3 দিন আগা পিছা হয়, তাৰমানে আপোনালোকে ডিচেম্বৰ মাহৰ শেষৰ পিনে আপোনালোকে এই ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তি পাবলৈ সক্ষম হ'ব। সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, আনহাতে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।